Hello students, this is Pranjal sir, Director of Daswani classes. So, we last class with equation of motions, derivations পঢ়িছিলো. তো আজি ক্লাসটোত আমি সেই একেটা process continue কৰি পেলাই আমি আজি ক্লাসটোত s equal to ut plus half at square s equal to ut plus half at square ইয়াক আমি derive কৰিব গৈ আছো ঠিক আছে তাৰ কাৰণে যেতিয়া আমি কনসিডাৰেশন কৰিম ধৰি লৈছো আমি বডি এটা কনসিডাৰ কৰিছো বা গাড়ী এখন কনসিডাৰ কৰিছো গাড়ীখন যেতিয়া এটা টাইম t = 0 আছিল সেই সময়ত গাড়ীখনৰ ভেলোচিটি ধৰি লৈছো uv ঠিক আছে আৰু সেইটো পজিশনত গাড়ীখনৰ ডিসপ্লেসমেন্ট আমি স্টার্টিং 0 বুলি ধৰি লৈছো ঠিক আছে ডিসপ্লেসমেন্ট 0 বুলি ধৰি লৈছো হৈছে আকৌ সিমিলাৰলি গাড়ীখন যেতিয়া আগুৱাই গৈ এটা টাইম t = t পাইছে কি এই সময়ত ভেলোচিটি v ধৰি লৈছো s ধৰি লৈছো ঠিক আছে আৰু ইয়াৰ মিনিংটো এনেকুৱা হ'ল x সেই সময়ত পজিশন x ন আৰু x গৈ পেলাই x হ'ল ইহঁত দুটাৰ মাজৰ ডিসপ্লেসমেন্টটো x ঠিক আছে ইয়াক যদি মই গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন কৰিব যাওঁ গলে ধৰি লৈছো গাড়ীখন t = 0 টাইমত আছে এই সময়ত গাড়ীখনৰ ভেলোচিটি কিমান u আছে গাড়ীখন টাইম বাঢ়ি গৈ t = t হৈছে কি এই সময়ত গাড়ীখনৰ সাপোজ ভেলোচিটি গৈ পেলাই হৈছে কি কিমান ফলপাৰ চালে ভেলোচিটি কিমান v হৈছে এই সময়ত গাড়ীখনৰ পজিশন আছিল x নট এই সময়ত গাড়ীখনৰ পজিশন হ'ল কি x দুইটা পজিশনৰ মাজৰ ডিসপ্লেসমেন্ট কিমান s ঠিক আছে এতিয়া মই যদি গ্ৰাফটো ড্ৰ কৰো তো গ্ৰাফ ড্ৰ কৰিলে ইয়াত এতিয়া এই গোটে এৰিয়াখিনি যিখিনি আছে এই এৰিয়াখিনিয়ে কি হৈ আছে ডিসটেন্স কভাৰড বাই দা কাৰ ঠিক আছে ইয়াৰ যদি o পজিশন a পজিশন b পজিশন c পজিশন d পজিশন ঠিক আছে বা এনেকুৱা কৰিব পাৰো ইয়াত b লিখিব পাৰো ইয়াত c ইয়াত d ইয়াত e যেনেকৈ ধৰা আৰু ঠিক আছে ফাইনালি এই গ্ৰাফটোৰ যিটো গ্ৰাফটোৰ এৰিয়াটো আমাক কি দিব as a whole distance covered in t time দিব ঠিক আছে তেনে হলে distance covered যদি মই চাব যাওঁ distance covered কিমান x minus x naught equal to কি হৈ আছে গ্ৰাফ কিমান হৈ আছে o a c d e ঠিক আছে তো ইয়াত কি হ'ব half into sum of the parallel side কিমান হ'ব oa plus ce into time কিমান আছে মাজত t হৈ আছে ঠিক আছে then half into oa কিমান oau plus v into time কিমান t ঠিক আছে so half into u জায়গা d আছে v জায়গা d plus 80 into t ঠিক আছে একলগে সগে বুজি পাইছা একলগে বুজাৰ পিছত আমি এটা নেক্সট গৈ আছো ইয়াত যদি মই চাওঁ এখিনি কিমান x minus x naught কিমান s হয় ঠিক আছে তেনে হলে s is equal to ইয়াত কিমান আছে twice u তো হাফটো আছে ইয়াত কিমান আছে twice u plus into t আছে না plus 8t square হৈছে ইয়াৰ পৰা s equal to ut plus half of 8t square এটি আমাৰ কি হৈ আছে as a whole expression হৈ আছে কিহৰ expression হৈ আছে s equal to ut plus half 8t square আমাৰ কিহৰ expression যে বডি এটা at a time t distance যদি s কভাৰ কৰে then s equal to কিমান হ'ব তাৰ আমি এক্সপ্ৰেছনটো উলিয়াব ঠিক আছে আকৌ এবাৰ বুজাই দিছো গাড়ী এখন আছে গাড়ীখন মুভ কৰিছে এটো টাইম t = 0 ভেলোচিটি ইয়াত u আছে ডিসটেন্স এই সময়ত পজিশন ভেক্টৰ যোনটো পজিশনত আছে এটো x নট গাড়ীখন গৈ এখন জায়গা পাইছেগে
টাইম কিমান হ'লগে টি হ'লগে ভেলোচিটি হ'লগে ভি পজিশন হ'লগে এক্স ঠিক আছে তেনেহ'লে দুটা পইণ্টৰ মাজত গ্ৰাফটো ড্ৰ কৰিলোঁ 0 বা টাইম টি ইকুৱেল টু 0 ভেলোচিটি ইউ টাইম টি ইকুৱেল টু ভেলোচিটি ভি ঠিক আছে এৰিয়া কভাৰ্ড বাই দ্য গ্ৰাফ এৰিয়া ইকুৱেল টু OA BC CDE OA plus CE sum of the parallel side into perpendicular distance between them এইখিনি AD নহলে OE মানে কিমান T হয় তেনেহলে U plus B into T U B plus AT into T খিনি ক্যালকুলেশন কৰিলে twice U plus AT square or press equal UT plus half AT square ঠিক আছে এতিয়া মই কি পালোকে এক্সপ্ৰেছনটো মই পালোকে ধুনীয়াকৈ চাগে বুজি পাইছা এইকনলৈকে ডাউট চাগে লগা নাই এতিয়া এটো যদি বুজিছা ইয়াৰ এতিয়া আমি গ্ৰাফিক্যাল মেথডটোহে পঢ়িলো হয়নে তো ইয়াৰটো এটা তোমাৰ ক্যালকুলাস মেথড থাকিব হয় নহয় তো আমি এতিয়া s ut plus half at square মই এতিয়া ক্যালকুলাস মেথডটো পঢ়িব গৈ আছো ঠিক আছে ক্যালকুলাস মেথডটো পঢ়িব গৈ আছো এতিয়া সকলো চোৱা যে ক্যালকুলাস মেথডটো চাবলৈ যাওঁতে আমাৰ তাত s ut plus half at square আমাৰ আছে ইয়াক আমি ক্যালকুলাস মেথডত কৰিব গৈছো এতিয়া মই গ্ৰাফটো বুজাইছিলো বা ইয়াৰ আগৰ কেছটো বুজাইছিলো টাইম যেতিয়া t = 0 আছিল ভেলোচিটি u আছিল পজিশন x = x0 আছিল হয়নে আৰু টাইম t = t হৈছে কি ভেলোচিটি v = v হৈছে x = x হৈছে হয়নে তো x = x0 পৰা আৰম্ভ হৈছে হে তো সেই সময় ডিসটেন্স ট্ৰেভেল কিমান 0 এই সময় ডিসটেন্স ট্ৰেভেল কিমান হ'লগে s হ'লগে ন মানে কথাটো মানে x - x0 যদি s হয় ফাইনালি s = s এটো মানে 0 হয় না বস্তুটো এটো হৈ আছে না এটো হৈ আছে ঠিক আছে মানে x = s আৰু x0 = 0 তো হে তেনেহলে x0 ৰ জায়গাত কিমান হ'ব 0 x ৰ জায়গাত হ'ব s ঠিক আছে বুজি পাইছো এতিয়া যদি আমি চাবলৈ যাওঁ আমি ফৰ্মুলা কি পাইছো v = ds by আমি dt পাইছো ds by dt ভেলোচিটি ইকুৱেল টু তাত কোনো আমাৰ সন্দেহ নাই তাৰ পিছত ds = v dt ঠিক আছে v = আমি u plus at আমি পাইছো into dt কি পালো ds = মানে তেনেহলে when t = 0 এর কন্ডিশন t = 0 s = কি হবে 0 v = কি হয়ে আছে u হয়ে আছে সিমিলারলি t = t হয়ে আছে s = s হয়ে আছে v = v হয়ে আছে ঠিক আছে এটা পাইছো অলরেডি তেনে ক্ষেত্ৰত কি কৰিবা ইন্টিগ্রেশন 0 to s ds is equal to 0 to u to v মানে u plus at into dt u plus at into dt হইছে এতিয়া যদি এটো হয় ইয়াক যদি মই ভ্যালু পুট কৰো ds ৰ ইকুয়েশন কৰিলে কি পাম s পাম 0 to s ইফালে u plus at dt তো u to v u dt এটা পালো প্লাস u to v at dt at dt ঠিক আছে তাহলে ইয়াত যদি মই চাও s - 0 ইফালে ut dt মানে ইয়াতে ডিফারেন্সিয়েট কৰিলে এবাৰ এটা মানে u বহিব না তাত u পা v প্লাস যেটো আমাৰ এখিনি কাম নাই এখিনি তো আমাৰ কাম নাই এখিনি বুজিলে যদি বুজিলো তো এখিনিৰ পৰা আমি এতিয়া ইয়াৰ at dt মানে এই টানটো বাহিৰলৈ উলিয়ালো u to v t dt ঠিক আছে তেনে ক্ষেত্ৰত s - 0 equal to u to v plus a t square by 2 u to v ঠিক আছে t square by 2 u to v যদি এটো হয় তেনে হলে s ইয়াত
এবাৰ ভি বহালো এবাৰ ইউ বহালো প্লাছ এ টি স্কোৱাৰ বাই টি বুলি কওঁতে টিটো বাহিৰলৈ উলিয়াই দিলোঁ এবাৰ ভি স্কোৱাৰ এবাৰ ইউ স্কোৱাৰ ঠিক আছে এবাৰ ভি স্কোৱাৰ এবাৰ ইউ স্কোৱাৰ যদি এইটো হয় এছ ঠিক আছে এছ সৰি মোৰ এইখন জেগাত ভুল হৈ আছে সৰি ইউ ডি টি আছিল না ইউটোৰ বাহিৰত ইয়াত টি আহিব সৰি টি আহিব সৰি অকণমান মই মিষ্টেক কৰিলোঁ সৰি এছ মাইনাছ জিৰ' মই চোৱাই নাছিলোঁ এছ মাইনাছ জিৰ' ইয়াত ইউটো থাকিল ইণ্টিগ্ৰেশ্যন ইউটো ভি ইয়াত মানে এজ এ হ'ল ভেৰিয়েবল ডি টিহে আছে মন কৰিবা হা ইয়াত টি টু জিৰ' ইয়াত মানে একচুৱেলি মোৰ ভুল হৈ গ'ল ইয়াত ভেৰিয়েবল টাৰ্ম কোনো হয় ডি টি হয় না যাৰ কাৰণে ইয়াত ভেৰিয়েবলটো জিৰ' টু টি হ'ব ডি টি প্লাছ চিমিলাৰলি ইয়াত সৰি তো ভেৰিয়েবল টাৰ্ম কি হয় টি ডি টি হয় না জিৰ' টু টি টি ডি টি সৰি এইটো মিষ্টেক নকৰিবা মই মানে বস্তুটো কৰি গৈ থাকোঁতে বস্তুটো ইয়াত লিখা মই একচুৱেলি ইয়াতে ভুল কৰি থৈছিলোঁ ডি টি ভেৰিয়েবল হয় ন মই জিৰ' টু টি কৰিব লাগিছিলে জিৰ' টু টি ঠিক আছে তো ভালকৈ চাই ল'বা একো নাই তাৰপিছত এছ মাইনাছ জিৰ' ইউ জিৰ' টু টি কৰোঁতে কি হৈ আছে টি বহিব ন জিৰ' টু টি প্লাছ এ টি স্কোৱাৰ বাই টু ঠিক আছে জিৰ' টু টি ঠিক আছে তেনেহ'লে ইয়াত এছ বহিলে ইয়াত ইউ টি মাইনাছ জিৰ' প্লাছ এ টিটো বাহিৰলৈ উলিয়াই দিলোঁ টি স্কোৱাৰ জিৰ' টু টি হৈছে তেনে এছ ইউ টি প্লাছ এ বাই টু ইয়াত এবাৰ টি স্কোৱাৰ বহিব এবাৰ জিৰ' স্কোৱাৰ বহিব হৈছে গৈ পেলাই এছ ইকুৱেল টু ইউ টি প্লাছ হাফ অফ এ টি স্কোৱাৰ পামগৈ হৈছে তো বস্তুটো ভালকৈ চাবা একো নাইকিয়া মই অকণমান চিলি মিষ্টেক এটা সম্পৰ্কে কৰি দিছিলোঁ যে ইয়াত চোৱা ভি ইকুৱেল টু ডি এছ বাই ডি টি ডি এছ মানে ভি ডি টি ডি এছ ভি দ্য ইউ প্লাছ এ টি ডি টি তো ইয়াত ভেৰিয়েবল কোন হয় ডি টি হয় ইয়াত ভেৰিয়েবল কোন হয় ডি এছ হয় তো ভেল'চিটিৰ কোনো কামেই নাই মানে ভেল'চিটিটো কামেই নাই ভেৰিয়েবল কোনটো মানে চেঞ্জেছ কাৰ হৈছে ডি টি আৰু ডি এছে হৈছে তো এইখনটো মই লিখিলোঁ কিন্তু এইখন কাম নাছিলে হা এইখনে পিছত কনফিউজন লগালে ডি এছ জিৰ' টু এছ ঠিক আছে ডি টি জিৰ' টু টি ইউ প্লাছ এ টি ডি টি হ'ল তেনেহ'লে জিৰ' টু এছক ইণ্টিগ্ৰেশ্যন কৰিলোঁ ডি এছক এছ পালোঁ জিৰ' টু এছ হৈছে ইয়াত জিৰ' টু টি ইয়াতো জিৰ' টু টি ঠিক আছে ভেৰিয়েবল কোন হয় টাইম হয় ন জিৰ' টু টি তেনেহ'লে ইউ প্লাছ ডি টি প্লাছ জিৰ' টু টি এ টি ডি টি হ'ল এছৰ জেগাত এছ মাইনাছ জিৰ' এবাৰ ইউ জিৰ' টু টি ডি টি প্লাছ এ জিৰ' টু টি টি ডি টি হৈছে তাৰপিছত এবাৰ এছ মাইনাছ জিৰ' ইউ জিৰ' টু টি মানে টি প্লাছ এ টি স্কোৱাৰ বাই টু জিৰ' টু টি হৈছে তো এছ ইউ টি মাইনাছ জিৰ' প্লাছ এ বাই টু টি স্কোৱাৰ এ বাই টু মানে টুটো বাহিৰ উলিয়াই দিলোঁ আৰু টি স্কোৱাৰ জিৰ' টু টি হৈছে এছ ইউ টি প্লাছ এ বাই টু টি স্কোৱাৰ মানে জিৰ' স্কোৱাৰ তাৰপৰা আকৌ এছ ইকুৱেল ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ পালোগৈ হৈছে এইটো এটা ডেৰিভেশ্যনটো আৰু ইমান টান নহয় হৈছে তো ইয়াৰ পিছত এতিয়া আমি গৈ আছোঁ নেক্সট পঢ়িবলৈ যে এতিয়া আমি ডিষ্টেঞ্চ ট্ৰেভেল ইন এন ছেকেণ্ড পঢ়িলোঁ ঠিক আছে বস্তুটো মন কৰিবা বস্তুটো আকৌ মন কৰিবা মই কৈছোঁ এতিয়া আমি কি পঢ়িলোঁ ডিষ্টেঞ্চ ট্ৰেভেল ইন এন ছেকেণ্ড ডিষ্টেঞ্চ লেংগুৱেজটো ভালকৈ চাবা ডিষ্টেঞ্চ ট্ৰেভেল ইন এন ছেকেণ্ড ঠিক আছে এইটো আমি অলৰেডি পঢ়িলোঁ ডিষ্টেঞ্চ ট্ৰেভেল ইন এন ছেকেণ্ড ইকুৱেল টু কিমান এছ ইকুৱেল টু ইউ টি প্লাছ হাফ অফ এ টি স্কোৱাৰ হৈছে এতিয়া আমি নেক্সট পঢ়িব গৈ আছোঁ ডিষ্টেঞ্চ ট্ৰেভেল in nth second distance travel in
nth সেকেন্ড পঢ়িব গৈ আছো অলৰেডি আমি কি পঢ়িলো ডিসটেন্স ট্ৰেভেল ইন n সেকেন্ড ঠিক আছে এটা আমি কি পঢ়িব গৈ আছো nth সেকেন্ড ঠিক আছে এইটো একচুয়ালি ফৰ্মুলাটো মই লিখি দিছো হে বাৰু পিছত বুজাই আছো u প্লাস a/2 twice n minus 1 এটা হৈছে ফৰ্মুলাটো ঠিক আছে ইয়াৰ এতিয়া বস্তুটো মিনিংটো চোৱা score in 50 over score in 50 over that means suppose 260 50 over এখন ম্যাথছ হল 50 over ম্যাথছ খনত টোটাল 50 over রান কিমান হল 260 ঠিক আছে কিন্তু নেক্সট যদি মই কওঁ score in 50 over suppose 26 sorry any case suppose 31 difference to বুজিছা নে 50 over বুলি কোতে 0 ৰ পৰা মানে 0 ৰ পৰা গৈ যেতিয়া 50 নম্বৰ অভাৰটো হৈছেগে 50 নম্বৰ অভাৰ যেটা হৈছে সেই অভাৰটো ঠাই গৈ পেলে 260 টোটাল স্কোৰ কিন্তু মই সুধিছো 50th অভাৰটো কিমান হৈছে 50th অভাৰটো কেতিয়া আৰম্ভ হয় 50th অভাৰ যেটো 50 নম্বৰ অভাৰ 50 নম্বৰ অভাৰটো কেতিয়া আৰম্ভ হয় 49 অভাৰৰ পিছৰ হয় মানে 49.1 বল 49.2 বল 49.3 তেনেকৈ গৈ 49.5 হৈ থাকে তাৰ পিছতে 6 নম্বৰ বলটো কৰা মানে 50 হৈ যায় মানে নহয় মানে এই ইয়াৰ পৰা এইখনৰ লাগি এইটো কি অভাৰ 50th অভাৰ ঠিক আছে তেনেকৈ যদি মই সেকেন্ড অভাৰ বুলি কওঁ সেকেন্ড অভাৰটো মানে ফার্স্ট ওভাৰটো শেষ হোৱাৰ পিছত যি ছটা বল হয় সেইটো সেকেন্ড ওভাৰ ঠিক আছে দেন স্কোৰ ইন 2 ওভাৰ যদি 20 হয় স্কোৰ ইন সেকেন্ড ওভাৰ সাপোজ 20 কে কম হ'ব ন বুজি পাইছা নে কথাটো বুজি পাইছা দেন সেইটোৱে হৈ আছে ডিসটেন্স ট্ৰেভেল ইন n সেকেন্ড বিট মিন্স এটো মানে এটো টোটাল 50th ওভাৰ আৰু ডিসটেন্স ট্ৰেভেল ইন nth সেকেন্ড বুলি কওঁতে দ্যাট মিন্স 50th নম্বৰ ওভাৰটো ঠিক আছে বুজি পাইছা নে then distance travel in to 5 hours distance travel in 5 hours বুলি কলো বেলেগ হ'ব আৰু distance travel in 5 hours বুলি কোৱা মানে কি হ'ব 4 নম্বৰ ঘণ্টাটো 4 ঘণ্টা পাৰ হৈ গল তাৰ পিছত লাষ্টৰ 1 ঘণ্টা যিমান distance travel কৰিবা that was is 50th over sorry 5th over ঠিক আছে তো এই বস্তুটো সদায় মনত ৰাখিবা এতিয়া তাৰ কাৰণে বুজিবলৈ যাওঁতে চাবা এতিয়া তুমি বস্তুটো এনেকুৱা হ'ল ধৰি লোৱা তুমি এটা ডিসটেন্স ট্ৰেভেল কৰিছা ঠিক আছে তাৰ ডিসটেন্স ট্ৰেভেল কৰোতে একন টি টাইম এইকনৰ পৰা এইকনৰ যিখিনি ডিসটেন্স ট্ৰেভেল কৰিলা ডিসটেন্স ট্ৰেভেল ইন টি সেকেন্ড ডিসটেন্স ট্ৰেভেল ইন টি সেকেন্ড টি নহয় টি সেকেন্ড তাৰ পিছত এইকন জায়গালৈকে টাইম সাপোজ n-1 তো এইকন জায়গাৰ পৰা এইকন জায়গালৈ তুমি যিখিনি ট্ৰেভেল ডিসটেন্স ট্ৰেভেল কৰিলা সেই ডিসটেন্স ট্ৰেভেল ইন sn-1 তাৰ পিছত এইখিনি সাপোজ n তো এইকনৰ পৰা এইকনলৈ যিখিনি ডিসটেন্স ট্ৰেভেল কৰিলা এইখিনি sn ঠিক আছে ডিসটেন্স ট্ৰেভেল ইন n সেকেন্ড বুজি পাইছা তেনেহলে এটা কথাটো হ'ল যে এইখিনি এইকনৰ পৰা এইকনলৈ এইখিনি হৈ আছে ডিসটেন্স ট্ৰেভেল ইন nth সেকেন্ড ঠিক আছে সেইখিনি হৈ আছে nth সেকেন্ড ভালকে বাৰে বাৰে কৰো মানে তুমি সাপোজ ইয়াৰ পৰা 0 ৰ পৰা n সেকেন্ড 0 ৰ পৰা n সেকেন্ড টোটাল কিমান সেকেন্ড আছে n সেকেন্ড 0 to n t টাইমলৈকে যিখিনি ডিসটেন্স ট্ৰেভেল কৰিলা সেইখিনি ডিসটেন্স ট্ৰেভেল ইন t সেকেন্ড n-1 টাইমলৈকে যিখিনি ট্ৰেভেল কৰিলা টোটাল এইখিনি হৈছে sn-1 ডিসটেন্স ট্ৰেভেল আৰু ইয়াৰ পৰা একদম 0 ৰ পৰা n লৈকে যিখিনি ডিসটেন্স ট্ৰেভেল কৰিলা সেইখিনি sn ডিসটেন্স তেনেহলে এই দুইখিনি টাইমৰ মাজত এটোটো 1 সেকেন্ড না 1 সেকেন্ড কিন্তু কোনটো 1 সেকেন্ড nth সেকেন্ডটো এইখিনি ডিসটেন্সক কি বুলি কয় snth বুলি কয় ঠিক আছে তো এইটো হ'ল কনসেপ্টটো এই কনসেপ্টটো বুজিবলৈ যাওঁতে এটি ইনেছো আৰু টি সেকেন্ডত তোমাৰ st হয়
t সেকেন্ডত তুমি ডিসটেন্স ট্রাভেলটো s t বুলি ধৰিছা এটো কিমান হ'ব ut প্লাস হাফ at স্কয়ার at t ইকুয়াল টু তুমি যদি n minus 1 ধৰা তো s n minus 1 মানে u n minus 1 plus half a n minus 1 whole square তাৰপিছত at t equal to n বুলি কোৱা মানে s n u n plus half a n square হৈছে তো বুজি পাইছানে কথাটো দেন n minus 1 টাইমটো যদি n minus 1 হয় দেন টাইম বহালো টাইম যদি n হয় মতে n বহালো হৈছে নে তো এইখিনি বহোৱাৰ পিছত দেন ডিসটেন্স ট্রাভেল ইন nth সেকেন্ড ডিসটেন্স ট্রাভেল ইন nth সেকেন্ড যদি মই চাবলৈ যাওঁ তো এতিয়া Sn মানে কিমান হ'ব Sn minus Sn minus 1 Sn minus Sn minus 1 হৈছে তেনেহলে এটো যদি সোয়া u n plus half an square minus u n minus 1 plus half a n minus 1 whole square হৈছে এখিনি আৰু un plus half an square un minus 1 এমতে ভ্যালুখিনি বহালে হলো এখিনি বহা un plus half an square un minus u plus half a n square minus twice n plus 1 হৈছে n square minus twice n plus 1 then এখিনি হোৱাৰ পিছত এখিনি যদি বুজিছা আৰু then ইয়াৰ যদি তুমি ব্ৰেক কৰি দিবা ব্ৰেক কৰি দিলে un plus half an square ফিগাৰটো বুজি পালা মই এতিয়া বুজি দিছো ফিগাৰটো জানতে ফিগাৰটো বুজি পাইছা চাগে সকলোৱে a half an square minus un plus u plus half a n square minus an plus a by 2 ঠিক আছে then un cancel গুছি গল half an square লগত half an square to minus plus minus আহিব half an square লগত half an square cancel গুছি গল হৈছে তাৰপিছত থাকিলগে কিমান u থাকিল minus an থাকিল plus a by 2 থাকিল হল u plus a by 2 যদি লওঁ twice n minus 1 হৈছে এটো কি হল কি snf হৈছে বুজি পালানে মানে এই বস্তুটো কি বুজাই আছে তোমাক 50th নম্বৰ ওভাৰটোত কিমান ৰান হল 50th নম্বৰ ওভাৰটোত কিমান ৰান হল মানে টোটাল 50 নম্বৰ ওভাৰত 50 ওভাৰত কিমান ৰান হল আৰু 49 ওভাৰলৈকে কিমান ৰান হৈছিল হয় নহয় 49 ওভাৰলৈকে কিমান ৰান হৈছিল এখিনি ভ্যালু আৰু 50 ওভাৰলৈকে কিমান ৰান হল দেন দুইখিনি মাইনাস কৰি দিলে দেন 50 নম্বৰ ওভাৰটোত ৰানটো গম পাই যাম হয়নে বুজি পাইছনে কথাটো হেতু বস্তু হল তেনেকুৱা দেন হেতুৱে কনসেপ্টটো ধুনিয়াকে মই বুজাই দিলো আকৰবা কৈ দিছো t ইকুৱেল s ইকুৱেল t সময় s t ইকুৱেল টু ut প্লাস half at স্কয়ার ফৰ্মুলা t ইকুৱেল n minus 1 u n ৰ জায়গাত n minus 1 বহালো t জায়গাত t ইকুৱেল n সময় এটো বহালো দেন এই কনসেপ্টটো ললো লৈ পেলে s n ইকুৱেল s n minus n minus 1 এইমতে s n ৰ ভ্যালু বহালো n minus 1 ৰ ভ্যালু বহালো সিম্পল ক্যালকুলেশন ব্ৰেক কৰিলো খালি ব্ৰেক কৰি গৈ এইটো এক্সপ্ৰেছন পালো ইয়াৰ পৰা মই এইটো পালো u plus a by 2 twice n minus 1 এইটো এগুলা কি হৈ আছে এক্সপ্ৰেছন ফৰ দা ডিসটেন্স ট্রাভেল ইন nth সেকেন্ড ঠিক আছে ধুনিয়াকে থেকে বুজি পাইছা ডাউট লগা নাই কি দেন ইয়াৰ পিছত আমি এটা গৈ আছো ইয়াকে এই যেটো snf আমি ডিৰাইভ কৰিলো এই snf হক snf টো পঢ়িব গৈছো এই snf তো আমি এতিয়া ওভাৰঅল ক্যালকুলাস মেথডত পঢ়িব গৈ আছো ক্যালকুলাস মেথডত পঢ়িব গৈ আছো এই ক্যালকুলাস মেথডত পঢ়িবলৈ যাওঁতে snf বুলি কওঁতে u plus a by 2 twice n minus 1 ঠিক আছে এটো মই পাই আছো
এতিয়া ইয়াত তোমালোকে চাবলৈ যাওঁতে আমাৰ একো নাইকিয়া v equal to ds by dt তো ইয়াৰ পৰা যদি মই চাবলৈ যাওঁ ds equal to v dt v কাৰণে মই গৈ পেলাই u plus at ফৰ্মুলা পাইছোঁ লগত dt ds মানে ds equal to u dt plus at dt ইয়াৰ আগৰ ডেৰিভেশ্যনটো কৰিছিলোঁ কাৰণ ইয়াৰ ভেৰিয়েবল কোন হয় ds dt dt ভেৰিয়েবল হয়নে যেতিয়া টাইম t equal to n minus 1 সেইখনৰ ডিষ্টেন্সটো কিমান হৈছিল sn minus 1 তাৰ টাইম t equal to n হৈছিল ডিষ্টেন্সটো কিমান হৈছিল sn হৈছিল হয়নে বুজি পাইছা কথাটো এতিয়া বুজি পাইছা তেনেহ'লে এতিয়া চোৱা ds বুলি কওঁতে কি হৈ আছে sn minus 1 to sn is equal to time কিমান n minus 1 to n minus 1 to n होते इफाले u dt plus n minus 1 to n at dt ঠিক আছে at dt যদি এটো হয় তো এতিয়া বেলেগ কাম একো নাই ইয়াত সিম্পল ক্যালকুলেশন কৰিবলৈ হ'ল ইয়াত আহি গ'ল সিম্পল s ৰ কাৰণে s n minus 1 to sn ঠিক আছে u dt মানে u লাগিলে t বুলি কওঁতে n minus 1 to n plus a t square by 2 n minus 1 to n so example sn minus 1 तो u t जगह t minus n minus 1 plus a by 2 হৈছে ইয়াত যদি চোৱা n square minus n minus 1 square এইখিনি আছে তো এইখিনি sn minus s minus 1 মানে কি বুলি কৈ থৈছো sn মানে 50 নম্বৰ অভাৰটো পা যদি 49 নম্বৰ অভাৰটো ৰামখিনি মাইনাস কৰো 50 অভাৰটো পাম না সিমিলাৰলি u এইখিনি কৰিলে n কেনসেল কৰিলে সিধা u আহিব প্লাস a by 2 ইয়াত n স্কয়াৰ ইফালে n স্কয়াৰ তো এটো কাটাকটিয়া যাব থাকিব কিমান টুৱাইস n মানে টুৱাইস n minus 1 in থাকিব গৈ পেলাই হয়নে তো টুৱাইস n minus 1 না হেতু আমি কি পালোগে sn equal to u plus a by 2 টুৱাইস n minus 1 ঠিক আছে তো আজিৰ ক্লাছটোত মই দুইটা ইকুৱেশ্যন ডিসটেন্স ট্ৰাভেলে পঢ়িলো খালি এটা ডিসটেন্স ট্ৰাভেল ফাৰ্স্ট ওয়ান ইজ ডিসটেন্স ট্ৰাভেল ইন n সেকেন্ড and second one is distance travel in nth second ঠিক আছে মানে 50 over total score in 50 over and score in 50th over ঠিক আছে কথাটো বুজি পাইছানে distance travel in 5 days and distance travel in 5th days তুমি suppose bike লৈ জাৰ্নি স্টাৰ্ট কৰিছা 5 দিনত তুমি 4000 কিলোমিটাৰ ডিসটেন্স ট্ৰাভেল কৰিলা বা তোমাক কৰিছো 5th day মানে 4 নম্বৰ ডেটো লাগে নহয় 5th ডেটো তুমি কিমান কৰিলা ঠিক আছে সেইটো কনসেপ্ট হৈ আছে ডিসটেন্স ট্রাভেল ইন n সেকেন্ড ইজ ইকুয়াল টু s ইকুয়াল টু t প্লাস হাফ at স্কয়ার এন্ড ডিসটেন্স ট্রাভেল ইন nth সেকেন্ড ইজ ইকুয়াল টু u প্লাস a by 2 টুৱাইস n minus 1 ঠিক আছে এটি দুটা বস্তু ভালকে বুজি লোৱা আৰু যোৱাকালি ইকুৱেশ্যনৰ যোৱাকালি ক্লাছটোত মই s v ইকুয়াল u প্লাস a পঢ়ালো আকৌ v স্কয়ার ইকুয়াল টু u স্কয়ার প্লাস টুৱাইস a ডিৰাইভ কৰালো হয়নে তো এই গোটেই বস্তুখিনি ভালকে তোমালোকে ক্লিয়াৰ কৰি লোৱা নেক্সট ক্লাছটোত মই ইয়াৰ ওপৰত নিউমেৰিকেল দিম ঠিক আছে নিউমেৰিকেল দিম সেইখিনি কৰিব লাগিব ঠিক আছে আশা কৰো অকমান মই তোমালোকৰ অকমান কষ্ট হৈছে এইকেইদিন অকমান কষ্ট হৈছে কিয় মানে মই অকমান অসুবিধাত পৰি আছো মানে পেৰেন্টছৰ মানে আহা যোৱাটোৰ কাৰণে তো অতি সোনকালে মই আজি লাইভ লেসন কৰাই দি আছো তোমালোকক তো এইকেইদিনৰ কাৰণে অকমান এডজাষ্ট কৰি যোৱা ঠিক আছে আশা কৰিছো তোমালোকে সকলোৱে ভালকে বুজি পাইছা সকলোৱে ভালকে পঢ়ি যোৱা ঘৰতে থাকি নগাঁও তথা অসমৰ নাম আমি ভাৰতবৰ্ষৰ ভিতৰত উজ্বলাব লাগিব ঠিক আছে গুড লাক থ্যাংক ইউ